জুবিন দা আমাৰ মাজত আছে, আছিলে, এতিয়াও আছে আৰু চিৰদিনৰ কাৰণে থাকিব। বাট ক'ত থাকিব? ইয়াত। যোৰহাটত এখন চাইকেল এখন বৰ্তমান সময়ত গোটেই সমগ্ৰ অসমবাসীৰ বুকু কঁপাই তুলিছে মাথো এটা নিউজত। আৰু সেই নিউজটো আমি এনেধৰণে এদিন পাম বুলিকে আমি ভবাই নাছিলোঁ। আৰু মানে বিশ্বাস কৰিব নোৱাৰি যে এই নিউজটো সঁচা। আৰু গোটেই সমগ্ৰ অসমবাসীৰ ৰাইজে আজি সেইজন ব্যক্তিৰ কাৰণে কান্দি আছে, যোনজন হৈছে আমাৰ লেজেণ্ড জুবিন দা। মানে কি ক'ম আৰু, ভাষা নাই আৰু তেখেতৰ বিষয়ে ক'ব কাৰণে। তো জুবিন দা এটাই আমি ক'ব পাৰোঁ যে আপুনি য'তে থাকে ভালে থাকক। মানে কি ক'ম আৰু, তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক। বাকী আৰু জুবিন দা আমাৰ মাজত নাই বুলি কোনোৱে নিলিখিব। জুবিন দা আমাৰ মাজত আছে, আছিলে, এতিয়াও আছে আৰু চিৰদিনৰ কাৰণে থাকিবই। বাট ক'ত থাকিব? ইয়াত থাকিব জুবিন দা আমাৰ মাজত। বাকী আৰু যোনে যোনে ভিডিঅ'টো চাইছে, জুবিন দাৰ বাবে জয় জুবিন দা বুলি এটা কমেণ্ট কৰি দিব। আৰু এতিয়া গৈ আছোঁ আমাৰ কমাৰবন্ধা তিনিআলিলৈ। তাতে মানে আমাৰ কমাৰবন্ধা ৰাইজবাসীয়ে মানে শ্ৰদ্ধাঞ্জলি জনাব আমাৰ মৰমৰ সকলোৰে প্ৰিয় আমাৰ জুবিন দাক। গতিকে গৈ আছোঁ কমাৰবন্ধা তিনিআলিলৈ। এইফালে ৰবীন ভাই গৈ আছোঁ আৰু ব'লক আপোনালোকে আমাৰ কমাৰবন্ধাৰ পৰিৱেশটো দেখাম। যোৰহাটত এখন চাইকেল এখন গীটাৰ লৈ সংগীতৰ জগতত ভৰি দিছিল। তাৰ পাছত সাগৰতকৈ বিশাল উদাৰ এক দীঘল বৰ্ণময় যাত্ৰা, যি লণ্ডনৰ পাৰৰ পৰা মিছিছিপি টেংকলৈকে সুদূৰ প্ৰসাৰী হৈ এইবাৰ মহালয়া শেষ আৰু চবফালে শেষ। আজি মহালয়া আৰু ৰাতিপুৱাই ওলাই আহিছোঁ, কিন্তু ভিডিঅ' বনোৱাত একো জোচ নাই। ব্লগো নহ'ব এইবাৰ, ৰিলছো নহ'ব। এইবাৰ মহালয়া শেষ আৰু এইবাৰ আৰু বাদ দিলোঁ আৰু মহালয়া ভিডিঅ' চিডিঅ' বনাবলৈ। কাৰণটো আপোনালোকে গম পাইছে, আমাৰ মৰমৰ ককাইদেউজন বৰ্তমানৰ কাৰণে মানে হেৰি হৈ গৈছে। সেইকাৰণে মন চন বেয়া, ৰাতি শুব পৰা নাই। মৰ্ণিং ওলাই আহিছোঁ মহালয়া বুলি। বাকী আৰু ভিডিঅ'ও নহ'ব, ব্লগো নহ'ব, একো নহ'ব আৰু শেষ মহালয়া।